আজি ৰাতিপুৱা 7টা বজাত প্ৰাক্তন মন্ত্ৰী সাংসদৰো বিয়োগ হয়। এতিয়া আমি ইয়াৰ পৰা ওলাই এজিপি অফিচ, তেওঁৰ নিজৰ ৰুক্মিণী গাঁৱৰ বাসভৱন আৰু বড়ো সাহিত্য সভালৈ নিয়া হ'ব। তাৰ পৰা ডাইৰেক্ট ৰঙিয়াত যিটো বাসগৃহ আছে তাত ৰাখি ধৰ্মীয় ৰীতি নীতিখিনি কৰা হ'ব। তাৰ পৰা ৰাজহুৱাভাৱে আপোনাৰ ৰঙিয়া RDSF ক্ৰীড়া সন্থা ফিল্ডত ৰাখি ৰঙিয়া যিখন গৰু বজাৰ আমাৰ শ্মশান আছে, ৰাজহুৱা শ্মশান, তাতে সম্পন্ন কৰা হ'ব। এইটোতো আপোনালোকে গম পায় অসমৰ ৰাজনীতিত, গতিকে মই যি খবৰৰ পৰা জানো আৰু তেখেতক, গতিকে তেওঁ আন্তৰিকতাবাদৰ কামতে তেওঁ জীৱনটো উৎসৰ্গিত আছিল। মৃত্যুৰ সময়লৈকে ইয়াতে আছিল? মৃত্যুৰ সময়লৈকে তেখেতে ইয়াতে আছিল। বাৰ্ধক্যজনিত বেমাৰ বুলি ক'ব লাগিব। গতিকে তেখেতৰ বহুবাৰ মাজতে চিকিৎসা হ'ল, মাজতে ভাল হ'ল, অলপতে আকৌ ইয়াতে ৰাখিছিলে ৰঙিয়াৰ স্বস্তিত, তাৰপিছত গুৱাহাটীলৈ স্থানান্তৰ কৰিলে GMC। মানে সমাজ জীৱনৰ এটা অপূৰণীয় ক্ষতি।